অৱশেষত মুকলি কৰা হ'ল বহু প্ৰত্যাশিত লাল গণেশৰ উৰণ সেতু। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিলে এই উৰণীয়া সেতু। আৰু উৰণীয়া সেতুখন মুকলি কৰাৰ পাছৰ পৰিৱেশ দেখুৱাইছোঁ, কেমেৰা পাৰ্চন পংকজে দেখুৱাইছে। এইদৰে সৰুৰ পৰা ডাঙৰলৈ সকলো ইয়াতে খোজকাঢ়ি চেল্ফি উঠি ইয়াতে আনন্দ কৰা পৰিলক্ষিত হৈছে। মুঠৰ ওপৰত এই যি উৰণ সেতু ৰাষ্ট্ৰনেতা ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নামত উৎসৰ্গা কৰা হৈছে, যিগৰাকী ৰাষ্ট্ৰনেতাই নেকি অসমক ভাৰতৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ লগতে অসমীয়া ভাষা সংস্কৃতিক তেওঁ বিশ্বৰ দৰবাৰত লৈ যোৱাৰ বাবে অসমীয়া ভাষা সংস্কৃতি তেওঁ সংৰক্ষণৰ বাবে যি কাম কৰিছিল, আৰু সেই স্বীকৃতি হিচাপে এই উৰণ সেতু ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নামেৰে নামকৰণ কৰা হৈছে। আৰু মুকলিৰ পাছতে মই এই দৃশ্য দেখুৱাইছোঁ, চেল্ফি উঠি খোজকাঢ়ি বিভিন্নজনে আনন্দ কৰা পৰিলক্ষিত হৈছে। যিহেতু এটা আশাৰ বতৰা, বহু প্ৰত্যাশাৰ পিছতে এই উৰণ সেতুখন মুকলি কৰা হৈছে। আমি দুগৰাকী বাইদেউ আছে, কথা পাতিবলৈ চেষ্টা কৰিছোঁ। বাইদেউ ক'ৰ পৰা আহিছে? আমি গণেশপাৰা। কেনেকুৱা লাগিছে উৰণ সেতু? বহু প্ৰত্যাশিত। খুবেই ভাল লাগিছে, কাৰণ আমি আজি 2 বছৰ সাংঘাতিক মানুহখিনিয়ে কষ্ট খালে, আজিৰ পিছত আমাৰ কষ্টৰ অন্ত পৰিলে। আৰু এই চেগতে মই অসম চৰকাৰক নথৈ আনন্দিত বা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ হিয়াৰ মথু, আমাৰ মৰমৰ, অতিকৈ মৰমৰ, বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক দেই। এই ক্ষেত্ৰত মানে আমি শলাগ ল'বই লাগিব। তেখেতৰ অহৰহ চেষ্টাৰ ফলতে আজি আমি এই উৰণীয়া সেতু পাবৰ কাৰণে সক্ষম হৈছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে চেল্ফি উঠিবলৈ কাৰণে সময় দিয়া হ'ব, গাড়ী নচলায়। আপুনি দেখিছিলোঁ চেল্ফি উঠি আছিলে, কি ক'ব? চেল্ফিটো আমাৰ কাৰণে একচুৱেলি মই ব্লগ বনাওঁ দেই, মই ব্লগ বনাওঁ, সেইকাৰণে মোৰ চেল্ফিটো মোক খুবেই প্ৰয়োজন। আৰু মই ৰিলছো বনাওঁ, সেইকাৰণে আচলতে আমি ক'ৰবাত অকণমান কিবা সুবিধা এটা পালে আমি চেল্ফি আৰু ৰিলছ বনোৱাৰ কাৰণে আগবাঢ়ি আহি যাওঁ। কি ক'ব বিচাৰিব? কেনেকুৱা লাগিছে মুকলি? খুব ভাল লাগিছে, খুব ভাল লাগিছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে যিখিনি কৰিছে খুব ভাল লাগিছে। আজি আমি বহুত অৰুণীয়া সেতু পাইছোঁ, অৰুণীয়া সেতুবোৰ পাইছোঁ। মানুহৰ যান জঁটৰ পৰা কমচে কম মানুহে ৰক্ষা পৰিব, সেইটোৱে আৰু। নিশ্চিতভাৱে আচলতে পংকজে দেখুৱাইছে যে এই সমগ্ৰ দৃশ্য শিশু, কণ কণ শিশু অভিভাৱকে লৈ আহিছে। চাওক, এইদৰে আনন্দ কৰা পৰিলক্ষিত হৈছে। যিহেতু যান জঁটৰ সমস্যা সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব, তাৰ লগে লগে যিহেতু অভিভাৱকসকলে ইয়াতে আহিছে, গতিকে এই প্ৰাকৃতিক পৰিৱেশৰ মাজত তেওঁলোকে কণ কণ শিশুক লৈ অহা পৰিলক্ষিত হৈছে। আমি কথা পাতিব চেষ্টা কৰিছোঁ। মাইনা, কি নাম তোমাৰ? সৰগম দাস। ইয়াতে বীজ চাবলৈ আহিছা? আহিলোঁ, ভাল লাগিলে। আমাৰ মামা যিমানখিনি কাম কৰিছে, ৰাইজৰ যিমান কাম কৰিছে, ভাল লাগিছে। এইটো আজি এটা ভাল দিন। মোটামুটি আমাৰ এইটো ৰাস্তাটো মানে যিমান আছিল এতিয়া হালকা হৈ যাব, জাম নহয়। আৰু ইমান টকা 3,76,00,000 টাকাৰ এইটো বেয়া হ'ল, কামখিনি ভালেই হ'ল। ৰাইজৰ মাজত সবারই আনন্দ হ'ল, এতিয়া চবে আহিছে, আমাৰো ভাল লাগি আছে কামখিনি। আমাৰ এই বৰ্ষাপাৰাত যদি এইটো হৈ যায়, এইটো আৰু ভাল হ'ব। এইটোতো চেংচন আছে, এইটো আৰু এইটো কথা পাতিলে আৰু চবে ভাল থাকক, এইটো কামনা কৰোঁ। আচলতে সকলোৱে স্থানীয় হিচাপে তেওঁলোকে আনন্দ উল্লাস কৰিছে, যিহেতু বহু প্ৰত্যাশিত এই স্থান যিহেতু যথেষ্ট গুৰুত্বপূৰ্ণ। কিয়নো কিছুদূৰ নিলগতে মই দেখুৱাইছোঁ, কেমেৰা পাৰ্চন পংকজে দেখুৱাইছে, এয়া হৈছে বৰ্ষাপাৰা ষ্টেডিয়াম। আৰু এই বৰ্ষাপাৰা ষ্টেডিয়ামৰ এয়া লাইট জ্বলিছে। গতিকে বৰ্ষাপাৰা ষ্টেডিয়ামৰ কাষতে আছে এই উৰণীয়া সেতুখন। ইয়াৰ পূৰ্বে বিভিন্ন অভিযোগ উত্থাপন আহিছিলে, যেতিয়া নেকি ইয়াতে আন্তঃৰাষ্ট্ৰীয় মেটছসমূহ অনুষ্ঠিত হয়, ক্ৰিকেটৰ মেটছসমূহ অনুষ্ঠিত হয়, তেতিয়া কিন্তু যথেষ্ট যান জঁটৰ সমস্যাৰ সৃষ্টি হৈছিলে। আৰু সেই যান জঁটৰ সমস্যাখিনি কিন্তু এতিয়া নাইকিয়া হ'ব। গতিকে সকলোৱে ইয়াতে আনন্দ উল্লাস কৰিবলৈ আহিছে, তেওঁলোকে ইয়াতে সময় কটাবলৈ আহিছে। যিহেতু দীৰ্ঘদিনীয়া এক জল্পনা কল্পনা যে উৰণ সেতুখন হ'লে যান জঁটৰ সমস্যাৰ লগতে অৰ্থনৈতিক দিশটো যথেষ্ট উন্নতি হ'ব। আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ। আন কেইবাগৰাকী লোক আছে। বাইদেউ নমস্কাৰ, ক'ৰ পৰা আহিছে? আমি ইয়াতে থাকোঁ, লোকেল হয় ইয়াতে। উৰণীয়া সেতুখন মুকলি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে, এনে অনুভৱ কেনেকুৱা? এনেই আমাৰ মুখ্যমন্ত্ৰী ভালে কৰিছে, এইটো ভালে হৈছে। নহ'লে মানে এইটো ভাল সুবিধা হৈছে চবৰ কাৰণে। নহ'লে বহুত ব্লক লাগি যিটো আছে, এটা চাউথ স্কুলটো আছে, এটা সময় স্কুলৰ কাৰণে বহুত ব্লক লাগি যায়। এতিয়া বহুত ভাল কাম কৰিছে এইটো, মানে তেওঁক মানে ধন্যবাদ জনাইছোঁ। মই দেখিছোঁ খুব ৰঙীন লাইটত চেল্ফি উঠিছে, আপোনালোকে উঠিছেনে? উঠিছোঁ কিয় উঠা নাই, উঠিছোঁ। ঠিক আছে। এয়া আচলতে বিভিন্ন লোক ইয়াতে আহিছে, সৰুৰ পৰা ডাঙৰলৈ সকলো ইয়াতে এই যি প্ৰাকৃতিক পৰিৱেশৰ মাজত যি উৰণ সেতুখন নিৰ্মাণ কৰা হৈছে, সেই উৰণ সেতুৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিবলৈ আহিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলিৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছিল যে লোক নিৰ্মাণ বিভাগক যাতে এই উৰণীয়া সেতুখন চেল্ফি উঠাৰ কাৰণে এদিন সময় দিয়ক মানুহক, যাতে তেওঁলোকে এই নৈসৰ্গিক পৰিৱেশ তেওঁলোকে উপভোগ কৰিব পাৰিব। মুঠৰ ওপৰত এই যি উৰণ সেতু মুকলি কৰা হ'ল, প্ৰায় 2 কিলোমিটাৰ পৰ্যন্ত এই যি দীঘলীয়া উৰণ সেতু, এই উৰণ সেতুৱে কিন্তু আচলতে কেৱল যাতায়াতৰ ক্ষেত্ৰতে নহয়, সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰতো এটা উল্লেখযোগ্য ভূমিকা পালন কৰিব। কেমেৰা পাৰ্চন পংকজৰ সৈতে মই নৃপেন মণ্ডল, DD নিউজ অসম।